পংখী সন্দিকৈ হত্যাকাণ্ডৰে পুনৰ নতুন ৰূপ লৈছে। এইবাৰ মাতৃৰ ভাষ্য শুনকচোন। অন্য এজন গায়কক দোষী সাব্যস্ত কৰিছে, কাৰণ পংখী সন্দিকৈ হত্যাকাণ্ডৰ লগত এই গায়কজন সম্পূৰ্ণৰূপে জড়িত হৈ আছে বুলি মাতৃয়ে স্পষ্টকৈ কৈছে। এজনৰ নাম লৈছোঁ মিৰদ্বীপ বিভাগে এজন গগৈ নেকি। মিৰদ্বীপে আমাৰ ছোৱালীজনী প্ৰথম খুজিবলৈ আহোঁতেও আমাৰ ঘৰলৈ আহিছিলে আৰু তাৰ মাকো আহিছিলে। তাৰপৰা পিছতো আহিছে, ছোৱালী নিবলৈ আহিছে, কিন্তু মোৰ লগত ইভাগে ফোনত যোগাযোগ নাই। হ'লেওতো মোৰ এইখন ঘৰলৈ আহিছে, মোক মা বুলি সম্বোধন কৰি ইয়াত নিয়ম নীতিখিনিতো আহিছে। তেওঁৰ মাকেই নিয়ম নীতি কৰোঁতে আছে, মেলিছে। এনেই ধৰক ঘৰুৱা এটা সম্পৰ্ক। কিন্তু আজিলৈকে কিয় মানৱতাৰ খাতিৰততো মোক মাত এষাৰ লগাব পাৰে, কিন্তু সিদিনা দেখিলোঁ, যিদিনা 3 তাৰিখে আমি গম পাই নামৰূপ থানাত তেওঁক মই দেখিছোঁ। আমি চবেই ঘৰৰ মানুহকেইটা চিনি পাইছোঁ, অথচ আমাক মাত এষাৰ নলগালে। আকৌ আমি গুচি অহাৰ পিছত সেই 3 তাৰিখে ৰাতি সি থানাত আছে, মানে তাক লকআপত ভৰাই থওঁতে ৰাতিও সি আছে বুলি আমি মানে গম পাইছোঁ। বিশেষ যোগেদি গম পালোঁ সি থানাত আছে। ইমানখিনি বন্ধুত্ব খাতিৰত বা যিয়ে নহওক তেহেঁতৰ ঘৰুৱা সম্পৰ্কত তাক যে ইমানখিনি ৰক্ষণাবেক্ষণ দিছে, কিন্তু মানৱীয়তাৰ ক্ষেত্ৰত, মানৱীয়তাৰ খাতিৰত কিয় মোক মাত এষাৰ বা আমাৰ ল'ৰা ছোৱালীকেইটাক হ'লেও সি মাত এষাৰ লগাব নোৱাৰিলে নি? মই এইটো মানে তাৰ ব্যৱহাৰখিনি বা ভাবিছোঁ, এই মিৰদ্বীপ নামৰ এই গায়ক ল'ৰাটো এই মোৰ ছোৱালীজনী হত্যাকাণ্ডত অকণমান হ'লেও যেন জড়িত আছে, মই অনুমান কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। হয়, আপোনালোকে ঠিকেই শুনিছে। আচলতে পংখী সন্দিকৈ হত্যাকাণ্ডটোৰ নিতৌ নতুন মানুহ সাঙুৰ খাবলৈ ধৰিছে, কাৰণ পংখী সন্দিকৈ পৰিয়ালে এতিয়া যাকেই পায় তাকেই হত্যাকাৰী সজাবলৈ গৈ আছে। প্ৰকৃততে কথাটো কি? তেওঁ কন্যাক হত্যা কৰিছে, ঋষিকেশ দাস নামৰ নিজৰ জোঁৱায়েকজনে হত্যা কৰিছে বুলি আচলতে তেওঁক গ্ৰেপ্তাৰ কৰি এতিয়া লকআপত থোৱা হৈছে। আৰু এতিয়া সেই হত্যাকাণ্ডৰ নিতৌ নতুন ৰূপ ল'বলৈ ধৰিছে, কাৰণ পংখী সন্দিকৈ মাতৃয়ে বা পংখী সন্দিকৈ পৰিয়ালৰ মানুহে ঋষিকেশ দাসৰ যিসকল বন্ধুবৰ্গ সকলোলৈকে আঙুলি টুৱাবলৈ লৈছে। বন্ধুবৰ্গলৈ আঙুলি টুওৱাটো কিমান সত্য বা কিমান যুক্তিযুক্ততা আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। পংখী সন্দিকৈ মাতৃৰ মতে মিৰদ্বীপ নামৰ এই গায়কজন আচলতে হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি তেওঁ মুখ খুলিছে। হয়, মিৰদ্বীপ নামৰ ল'ৰাজন যেতিয়া নেকি পংখী সন্দিকৈক বিয়াৰ প্ৰস্তাৱ দিবলৈ তেওঁলোকৰ ঘৰৰ পৰা মানুহ আহিছিল, আৰু মিৰদ্বীপ নামৰ ল'ৰাজন তেওঁলোকৰ ঘৰলৈ আহিছিল বুলি মাকে স্পষ্টভাৱে কৈছে। পংখী সন্দিকৈ যেতিয়া মৃত্যু হ'ল, তাৰ পিছত যেতিয়া ঋষিকেশ দাস আচলতে লকআপত আছে, সেই সময়ত মিৰদ্বীপ নামৰ ল'ৰাজন নিজৰ বন্ধুৰ ওচৰলৈ গৈছিল, আৰু বন্ধুৰ ওচৰলৈ যোৱাৰ পাছত মিৰদ্বীপে হয়তো পংখী সন্দিকৈ মাতৃক এষাৰ মাত নিদিল, আৰু মাত নিদিয়াৰ বাবে মিৰদ্বীপক এতিয়া পংখী সন্দিকৈ মাতৃয়ে পোনপটীয়াকৈ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা কথাটো কৈছে। এইটো বাৰু সত্যনে? আপোনালোকে সত্য বুলি ভাবিছেনে? কোনোবাই কাৰোবাক পৰিস্থিতি অলপ ভয়ানক হ'লে হয়তো মাতষাৰ দিবলৈও সাহস নাপাব পাৰে, বা কোনোবাই আৱেগত কাৰোবাৰ ওচৰত সেই সময়ত মাতষাৰ দিবলৈও সময় নাপাব পাৰে, বা মিৰদ্বীপে ভাবিছে যে এই সময়ত যোৱাটো উচিত নহ'ব, বা মিৰদ্বীপে ভাবিছে এই সময়ত মই মাতষাৰ দিলে হয়তো মোকো অপমানিত কৰিব, সেয়েহে তেওঁ হয়তো মাতষাৰ নিদিবও পাৰে। সেইবুলি যে ইমান এটা ডাঙৰ দুখ জাপি দিবলৈ বা হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি ক'বলৈ আচলতে কি সুৰত কৈছে সেইটো তেওঁলোকে জানিব। হয়তো হ'বও পাৰে, তাক মই ক'বলৈ যোৱা নাই, কিন্তু মাতষাৰ নিদিলে বুলিয়ে যে মিৰদ্বীপ এজন হত্যাকাৰী সেইটো কোৱাটো ভুল। সেয়েহে আইন আছে, আইন প্ৰশাসন আছে, তেওঁলোকে সকলো বিচাৰ কৰিব। আৰু আজিকালি যিহেতু প্ৰমাণসহ সকলো দৰকাৰ, যদি তেওঁলোকে প্ৰমাণ উলিয়াব পাৰে, নিশ্চয় মিৰদ্বীপ যদি দোষী হয়
মিৰদ্বীপে যদি হত্যা কৰিছে বা মিৰদ্বীপৰ লগত যদি কিবা লিংক আছে নিশ্চয় সকলো তদন্তত ওলাই পৰিব। আৰু ঋষিকেশ দাস নামৰ পাখণ্ড বুলিয়ে কৈছোঁ, সকলোৱে যিহেতু এতিয়া পত্নী হত্যাকাৰী বুলিয়ে জানে, হত্যা কৰিছে নাই কৰা আৰু সকলোৰে হত্যাকাৰী বুলিয়ে জানে, সেয়েহে তদন্তত অতি সোনকালে ওলাব লাগে। ঋষিকেশ দাসৰ লগত যদি মিৰদ্বীপো জড়িত আছে নিশ্চয় ঋষিকেশ দাসে সকলো সঁচা কথা কৈ দিব।